দেশত ইৰাণে এনেকুৱা এটা মাষ্টাৰ ষ্ট্ৰক খেলিছে যাৰ পৰিণতিত মানে ভাৰতৰ দৰে এখন ৰাষ্ট্ৰৰ কূটনীতিয়ে ভাবিবৰ কাৰণে বাধ্য হৈছে যে ভাৰতে এতিয়া কি কৰিব। অহা 4 জুলাই তাৰিখে আয়াতুল্লাহ খামেনিৰ জানাজাৰ কাৰণে ভাৰতকো নিমন্ত্ৰণ কৰিছে ইৰাণ চৰকাৰে। ইৰাণ প্ৰশাসনে 23 জুন তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰীক আয়াতুল্লাহ খামেনিৰ জানাজাত উপস্থিত থাকিবৰ কাৰণে নিমন্ত্ৰণ জনাইছে। এতিয়া কথাটো হ'ল কি ভাৰতে কেনেদৰে ইৰাণৰ আয়াতুল্লাহ খামেনিৰ জানাজাত উপস্থিত থাকিব পাৰিব। কাৰণ যদি ইৰাণৰ আমন্ত্ৰণ ভাৰতবৰ্ষই ৰক্ষা কৰে তেতিয়াহ'লে ভাৰতৰ পৰম মিত্ৰ ইজৰাইল এক প্ৰকাৰ নাৰাজ হৈ যাব। আৰু যদি ইৰাণৰ এই আমন্ত্ৰণ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰহণ নকৰে তেতিয়াহ'লে তাৰ সম্পূৰ্ণ সুযোগ বা সম্পূৰ্ণ সুবিধা পাকিস্তানে লৈ যাব। গতিকে এনেকুৱা এটা মাষ্টাৰ ষ্ট্ৰক ইৰাণে আজি ভাৰতৰ লগত খেলিলে, যাৰ কাৰণে ভাৰতৰ কূটনীতি বা ভাৰতৰ বৈদেশিক মন্ত্ৰীও এতিয়ালৈকে এই ক্ষেত্ৰত কোনো ধৰণৰ প্ৰেছ বিজ্ঞপ্তি বা এই ভাৰতৰ প্ৰধানমন্ত্ৰী তাত উপস্থিত থাকিব নে নাথাকে এতিয়ালৈকে কোনো ধৰণৰ স্পষ্ট তথ্য প্ৰদান কৰা নাই। গতিকে অনাগত ভৱিষ্যতে দেখা যাব যে ভাৰতে কি হিচাপে এই কূটনীতিটোক গ্ৰহণ কৰে। ইপিনে ভাৰতৰ পৰম মিত্ৰ ইৰাণকো অসন্তুষ্ট ভাৰতে কৰিব নোৱাৰে আৰু ইজৰাইল আৰু আমেৰিকাকো এই মুহূৰ্তত ভাৰতে অসন্তুষ্ট বা মানে তেওঁলোকৰ বিৰোধে যাব বিচৰা নাই। অৰ্থাৎ আজিৰ তাৰিখত ভাৰত এনেকুৱা এটা দমোজাত পৰি গৈছে যাৰ কাৰণে ভাৰতৰ কূটনীতি বা ভাৰতৰ বিশিষ্ট ব্যক্তিসকলে ভাবিবৰ কাৰণে বাধ্য হৈছে যে ভাৰত চৰকাৰে এতিয়া কি সিদ্ধান্ত গ্ৰহণ কৰিব। বিভিন্ন সংবাদ মাধ্যমত ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই কথা অলৰেডি ওলাই আছে যে ভাৰতৰ কূটনীতি এতিয়া ক'ত যাব, ভাৰতে কি কৰিব। কিন্তু অনাগত ভৱিষ্যতে এইটো দেখা পোৱা যাব। কিন্তু এইটো যে এক প্ৰকাৰ মাষ্টাৰ ষ্ট্ৰক ইৰাণে খেলিছে সেইটো কিন্তু এই বাৰ্তাটোৰ পৰা স্পষ্ট হৈছে।